নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেলে সকলোকে স্বাগত জনাইছোঁ। কৃষক বন্ধুসকল, মই আছোঁ মোৰ পানীলাওৰ খেতিত আৰু পানীলাওৰ গছবিলাক মোৰ এনেকুৱা হৈছে, কিছুমান ডাঙৰো হৈছে। কৃষক বন্ধুসকল, বিশেষ এটা কাৰণত আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু আপোনালোকে যদি বিচাৰে যে আপোনাৰ পানীলাওৰ গছবিলাক বা জিকা ভোলৰ গছবিলাক আপোনালোকে যদি সোনকালে হেংদালি পোৱাকৈ বঢ়াব বিচাৰে, গতিকে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতে ইম্পৰ্টেণ্ট। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি আপোনালোকে ভাবে, আপোনালোকে ভিডিঅ'টো লাইক কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত আজি ভিডিঅ' চাই আছে, আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে এইটো পানীলাওৰ গছ আৰু বৰ্তমান মাটিৰ পৰা 2-2.5 ফুট হৈছে। আৰু এই গছজোপা মই কি কৰি আছোঁ, যাতে মই প্ৰডাকশ্যন বহুত সোনকালে পাওঁ আৰু গছজোপা যাতে বগাই বহুত কম সময়ৰ ভিতৰত হেংদালি পায় আৰু ফুল ফল দিবলৈ আৰম্ভ কৰে, তাৰ কাৰণে মই ব্যৱস্থা কৰি আছোঁ। তাৰ কাৰণে মই এটা প্ৰডাক্ট লৈছোঁ, এয়া চাওক, কেলছিয়াম নাইট্ৰেট, আৰু ইয়াতে কেলছিয়াম আৰু নাইট্ৰজেন, তাৰমানে ইউৰিয়া নাইট্ৰেট ফৰ্মত আছে। গতিকে এই কেলছিয়াম নাইট্ৰেট মই স্প্ৰে কৰি আছোঁ, যাতে গছজোপা বহুত সোনকালে হেংদালি পায় আৰু ফুল ফল দিবলৈ আৰম্ভ কৰে। কৃষক বন্ধুসকল, এই কেলছিয়াম নাইট্ৰেট আপোনালোকে কোনখিনি সময়ত ব্যৱহাৰ কৰিব? প্ৰথম কথা হ'ল যে আপোনালোকে কিন্তু এই কেলছিয়াম নাইট্ৰেট আপোনালোকে গছবিলাকৰ ভেজিটেটিভ ষ্টেজ যোনটো, মানে যেতিয়া গছবিলাক বঢ়াৰ যোনটো সময়, সেইখিনি সময়ত কিন্তু আপোনালোকে এইটো ব্যৱহাৰ কৰিব লাগিব। আৰু ইয়াৰ ফলত কি হ'ব, এই কেলছিয়াম নাইট্ৰেট স্প্ৰে কৰাৰ ফলত কি হ'ব, আপোনালোকৰ ইণ্টাৰনট, এই গছবিলাকৰ যিহেতু ইণ্টাৰনট কাক বুলি কোৱা হয়, এইটো পাতৰ পৰা এইটো পাত, এইখিনি ঠাইক ইণ্টাৰনট বুলি কোৱা হয়। এই ইণ্টাৰনটবিলাক কি কৰে, দীঘল কৰে, আৰু দীঘল হোৱা মানে কি হয়, গছজোপা বহুত সোনকালে হেংদালি পায়গৈ। কৃষক বন্ধুসকল, এই কেলছিয়াম নাইট্ৰেট যদি আপোনালোকে সপ্তাহত এবাৰ স্প্ৰে কৰিলে, তাৰপিছত 10 দিন পিছত বা এসপ্তাহ পিছত আপোনালোকে যদি ছেকেণ্ডটো স্প্ৰে আপোনালোকে কৰে, আপোনালোকে ৰিজাল্ট নিজে দেখিব। কৃষক বন্ধুসকল, গছ সোনকালে বৃদ্ধি কৰাৰ এইটো এটা ডাঙৰ টিপছ। এইটো বহুতে হয়তো আপোনালোকে নাজানে, হয়তো কেলছিয়াম নাইট্ৰেট আপোনালোকে বিভিন্ন সময়ত ব্যৱহাৰ কৰে, কিন্তু আচলতে কেলছিয়াম নাইট্ৰেট কি কি কামত ব্যৱহাৰ কৰিব লাগে বা কোনখিনি সময়ত কৰিব লাগে, সেইখিনি হয়তো নজনাৰ কাৰণে আপোনালোকে হয়তো ইয়াৰ সুফল নাপায়। কৃষক বন্ধুসকল, যদি আপোনালোকে পানীলাওৰ খেতি কৰিছে, বিশেষকৈ এই বতৰত যিহেতু কম বেছি পৰিমাণে আমি সকলোৱে পানীলাওৰ খেতি কৰোঁ খেতিয়কসকলে, গতিকে আপোনালোকে যদি গছজোপাক বৃদ্ধি কৰিব বিচাৰে, আপোনালোকে তেনেকৈ এই কেলছিয়াম নাইট্ৰেট আপোনালোকে ব্যৱহাৰ কৰক। আৰু ইয়াৰ যোনটো পৰিমাণ, ইয়াৰ পৰিমাণটো হৈছে যে প্ৰতি লিটাৰ পানীত আপোনালোকে 2 পৰা 2.5 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰিব। আৰু কি কৰিব, প্ৰথমটো স্প্ৰে কৰিলে তাৰপিছত এসপ্তাহ বা মেক্সিমাম 10 দিন পিছত আপোনালোকে ছেকেণ্ডটো স্প্ৰে কৰি ল'ব, আৰু তাৰপিছতেই আপোনালোকে ৰিজাল্ট দেখিবলৈ পাব। আপোনালোকৰ এই পানীলাওৰ গছবিলাক কি হ'ব, একেবাৰে জঁপিয়াই বাঢ়িব আৰু কম সময়ৰ ভিতৰত হেংদালি পাব আৰু ফুল ফল দিবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইটোৱে আছিলে যে আপোনালোকে কেলছিয়াম নাইট্ৰেট স্প্ৰে কৰি আপোনালোকে কেনেকৈ গছক দ্ৰুত বৃদ্ধি কৰিব পাৰে, তাৰে ওপৰতে ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি আপোনালোকে ভাবে, আপোনালোকে লাইক এটা কিন্তু নিশ্চয় কৰিব। মই প্ৰতিটো ভিডিঅ'ত কৈ থাকোঁ, গতিকে আপোনালোকে বেলেগ একো কৰিব নালাগে, জাষ্ট আপোনালোকে মোক ভিডিঅ' কৰাৰ উৎসাহ দিব। আৰু উৎসাহ কেনেকৈ দিব, আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত আজি ভিডিঅ' চাই আছে, এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।